জয় গুৰু শংকৰ। হৰিত শৰণ লয়া যিটো জনয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰে সিটো মহাজনে অতি মহাসুখে ধৰে। আজিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক ৰঙিয়া অধিৱেশনত আমাৰ মাজত উপস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপ শ্ৰী ভৱেন্দ্ৰনাথ ডেকা ডাঙৰীয়া, প্ৰাক্তন পদাধিকাৰ আৰু বৰ্তমানৰ উপদেষ্টা কমলাকান্ত গগৈ বাপ, প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাপ, উপ পদাধিকাৰ চক্ৰধৰ সোণোৱাল বাপ, প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত বাপ, যুটীয়া সম্পাদক বৰা বাপ, মোৰ সতীৰ্থ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা বাপ, কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা বাপ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ বাপ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা বাপ, সংঘৰ প্ৰচাৰক মণিৰাম দাস বাপ, বিশিষ্ট শিক্ষাবিদ শ্ৰীমতী মাধৱী লতাকে আদি কৰি মোৰ সেৱাৰ থলী আই মাতৃ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱসকল, ৰঙিয়াত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩তম বাৰ্ষিক অধিৱেশন ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰী এই তিনিদিনীয়া কাৰ্যসূচীৰে সফলতাৰে উদযাপন কৰা হৈছে আৰু আজি এই অনুষ্ঠানটোৰ শেষ দিন। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয়, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক আদৰ্শৰ ভিত্তিত প্ৰতিষ্ঠিত উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ গণতান্ত্ৰিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৯৩ সংখ্যক অধিৱেশন ভাগিত আপোনালোকৰ উপস্থিতিয়ে যোৱা ৩ দিন ধৰি এক প্ৰকাৰ বৈকুণ্ঠপুৰীত পৰিণত কৰিলে। এই পবিত্ৰ বৈকুণ্ঠপুৰীত উপস্থিত হৈ আপোনালোক সকলোৰে সান্নিধ্য পাই মই নিজকে পৰম সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ আৰু অসমৰ সৰ্বাতোপকৰৰ উন্নয়নৰ বাবে আমি যাতে নিৰন্তৰভাৱে কাম কৰি যাব পাৰোঁ তাৰ বাবে মই বাপ বান্ধৱসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। এই অধিৱেশন ভাগি অতি সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ বাবে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা ডাঙৰীয়া, প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, আদৰণি সমিতিৰ সভাপতি কন্দৰ্প কুমাৰ মহন্ত, কাৰ্যকৰী সভাপতি তথা বিধায়ক সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া, সাধাৰণ সম্পাদক ডক্টৰ হিতেন্দ্ৰনাথ ডেকা প্ৰমুখ্যে সংঘৰ বিষয়ববীয়াসকলৰো মই শলাগ লৈছোঁ। কামৰূপ জিলাৰ ময়ো এজন বিধায়ক, অসম বিধানসভাত কামৰূপ জিলাৰ পৰা ময়ো প্ৰতিনিধিত্ব কৰোঁ। গতিকে এই ৰঙিয়া অধিৱেশন যাতে অত্যন্ত সফলতাৰে অনুষ্ঠিত হৈ যায় তাৰ বাবে আমি চৰকাৰৰ ফালৰ পৰা যিমান সহায় সহযোগিতা কৰিব পাৰোঁ সিমানখিনি কৰাৰ বাবে চেষ্টা কৰিছিলোঁ। বিশেষকৈ এই অধিৱেশনখনিত চৰকাৰৰ পৰা সকলো প্ৰকাৰৰ সহায় আৰু সহযোগিতা কৰাৰ বাবে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াক মই দায়িত্ব অৰ্পণ কৰিছিলোঁ। পদাধিকাৰ বাপে মোক জনোৱা মতে সকলো কাম সুন্দৰভাৱে সমাধা হৈছে। মই পুনৰ এবাৰ
সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতক জগত বৰেণ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সমাজ সাহিত্য কলা ধৰ্ম সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ মহান উদ্দেশ্য আগত ৰাখি 1930 চনৰ নগাঁৱৰ পলাশনিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠা হৈছিল। 1935 চনৰ নগাঁও চহৰৰ নতুন বজাৰৰ ৰায় বাহাদুৰ গোপিকা বল্লভ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত অধিৱেশনত ককা নীলমণি ফুকনৰ প্ৰস্তাৱ অনুসৰি অনুষ্ঠানটোক শংকৰ সংঘৰ পৰিৱৰ্তে শ্ৰী শ্ৰী শংকৰদেৱ সংঘ হিচাপে নামাকৰণ কৰা হয়। 1970 চনত লখিমপুৰত অনুষ্ঠিত 39 সংখ্যক অধিৱেশনত সংঘৰ নাম শ্ৰীমন্ত শংকৰদেৱ সংঘ কৰা হয়। প্ৰতিষ্ঠা কালৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘই নিজৰ লক্ষ্য আৰু আদৰ্শৰ মাজেৰে আজি এক প্ৰকাৰ বটবৃক্ষত পৰিণত হৈছে। অসমৰ কোনো জাতীয় অনুষ্ঠানে 93টা বছৰ সম্পূৰ্ণ বিতৰ্কৰ ওপৰত থাকি সফলতাৰে আৰু গৌৰৱেৰে আজিলৈকে ইমান দিন পাৰ কৰিব পৰা নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘ গণতান্ত্ৰিক আদৰ্শ আৰু প্ৰমূল্যৰে কেনেকে অনুষ্ঠান গঠন কৰিব পাৰি আৰু কেনেকে এটা অনুষ্ঠানক বটবৃক্ষলৈ পৰিণত কৰিব পাৰি তাৰ এক জীৱন্ত উদাহৰণ। মই বিশ্বাস কৰোঁ আজি 93 সংখ্যক অধিৱেশনৰ সফলতা আৰু অনাগত কেইটামান বছৰত 100তম বাৰ্ষিক অধিৱেশনৰ সফলতাৰ বাবে আমি সকলোৱে আগ্ৰহেৰে বাট চাম। মই আজিৰ সভাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপ আৰু বন্ধুসকলক মই অনুৰোধ কৰিম যে সংঘৰ 100তম অধিৱেশনখন যাতে গুৱাহাটী মহানগৰীত খুব সুন্দৰভাৱে সাৱলীলভাৱে উদযাপন কৰে তাৰ মই অনুৰোধ কৰিম। আৰু ভগৱানে যদি আমাক জীয়াই ৰাখে আৰু ৰাইজক সেৱা কৰাৰ বাবে যদি যোগ্য কৰি ৰাখে আমি সকলোৱে এই 100তম অধিৱেশনখন অসমৰ ভিতৰতে নহয় ভাৰতবৰ্ষৰ ভিতৰতে এখন শ্ৰেষ্ঠতম অধিৱেশনলৈ ৰূপান্তৰ কৰিম। মই ভাবোঁ মোৰ এই অনুৰোধ শ্ৰীমন্ত শংকৰদেৱ সংঘই বিচাৰ আৰু বিবেচনা কৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি অসমীয়া জাতীয় জীৱনৰ এক অগ্ৰগামী মহাসংগঠক হিচাপে উদ্ভাসিত হোৱাই নহয়, গুৰুজনাৰ দৰ্শন বাণী আৰু আদৰ্শৰাজিক প্ৰজন্মৰ পিছত প্ৰজন্মলৈ কঢ়িয়াই নিয়াৰ দিশত মহাবাহু সদৃশ এক চিৰ প্ৰবাহমান সোঁতত পৰিণত হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ৰমাকান্ত মুক্তিয়াৰ, হলধৰ ভূঞাৰ দৰে ব্যক্তিসকলে। হলধৰ ভূঞা, ডিম্বেশ্বৰ নেওগ, ককা নীলমণি ফুকন, পীতাম্বৰ দেৱগোস্বামী, গহন চন্দ্ৰ গোস্বামী, তীৰ্থনাথ গোস্বামীৰ দৰে বহুকেইজন বিদ্বান তথা আধ্যাত্মিক ব্যক্তিয়ে সংঘৰ পদাধিকাৰৰ পদ অলংকিত কৰি গৈছে। আজি যিসকল বাপ বন্ধু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠা কালৰ পৰাই জড়িত আছিল, আজি এই ইহ সংসাৰৰ পৰা আঁতৰি গৈছে, তেওঁলোকলৈও মই শ্ৰদ্ধা জনাইছো আৰু বৈকুণ্ঠপুৰীত যাতে তেওঁলোকে স্থান পায় তাৰ বাবে পৰম পিতাৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা কৰিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্য শুদ্ধ সনাতন ধৰ্মৰ তত্বাদৰ্শ আৰু গুৰুজনাৰ আধ্যাত্মিক, নৈতিক, সামাজিক, সাংস্কৃতিক আৰু মহান মানৱতাবাদী আদৰ্শৰাজি জনমানসত প্ৰচাৰ আৰু প্ৰসাৰ সাধনৰ দিশত
শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে সংঘৰ তৃণমূল পৰ্যায়ত থকা সবল সাংগঠনিক ভেটি। উত্তৰ পূৰ্বাঞ্চল, দিল্লী, পুৰী আদিতে ধৰি দেশত বৰ্তমান 55খন জিলা শাখা থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যৰ সংখ্যা বৰ্তমান 50 লাখতকৈও অধিক। 100 গৰাকী মূলৰ সদস্য, 6 জনীয়া কেন্দ্ৰীয় সমিতি, 350খন আঞ্চলিক আৰু 6500ৰো অধিক প্ৰাথমিক শাখাৰে সংঘৰ এক বৃহৎ সাংগঠনিক শক্তি গঢ়ি উঠিছে। সংঘৰ প্ৰাথমিক শাখাবোৰে মহাপুৰুষগৰাকীৰ একশৰণ নাম ধৰ্মৰ লগতে অসমীয়া সংস্কৃতিক উজ্জীৱিত কৰাৰ দিশত এক গতিশীল ভূমিকা লৈ আহিছে। সংঘৰ মহান আদৰ্শৰাজিৰ প্ৰতি আকৃষ্ট হৈ আজি বিভিন্ন জনগোষ্ঠীৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ অন্যান্য প্ৰান্ততো ইয়াৰ পৰিধি ব্যাপ্ত হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই এক শৃংখলাবদ্ধ সমাজ গঢ়ি তোলাৰ বাবে যুৱ সমাজক আগুৱাই দিয়াৰ ক্ষেত্ৰত আৰু তেৰাৰ বাণীৰে জীৱনৰ বাটত আগবাঢ়িবলৈ প্ৰেৰণা যোগাইছে। এয়া আমাৰ সমগ্ৰ অসমখনৰ বাবে এক ইতিবাচক দিশ, যি সময়ত ড্ৰাগছ, মাদক দ্ৰব্য আদিৰ ব্যৱহাৰে যুৱ প্ৰজন্মৰ মাজত হতাশা আৰু ব্যাপক অপৰাধমূলক প্ৰবৃত্তিৰ কৰবাত সৃষ্টি কৰিছে। সেই সময়তে অসমৰ যুৱ সমাজক সংঘবদ্ধভাৱে তেৰাৰ আদৰ্শ আৰু প্ৰেৰণাৰে জীৱনৰ বাটত আগুৱাই যাবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই যি প্ৰেৰণা আৰু আদৰ্শৰ বাট দেখুৱাইছে, তাৰ বাবে মই সংঘক আকৌ এবাৰ ভূয়সী প্ৰশংসা কৰিছো। ঠিক একেদৰে মহাপুৰুষগৰাকীৰ আদৰ্শৰে আই মাতৃসকলকো সমাজ জীৱনত মৰ্যাদা প্ৰদানৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে সংঘই নিৰন্তৰভাৱে কাম কৰিছে। শিশু, আই মাতৃ আৰু যুৱ সমাৰোহ সময়ে সময়ে অনুষ্ঠিত কৰি আমাৰ জীৱনৰ মূল্যবোধত এক নতুন মাত্ৰা সংযোজন কৰিছে। যিকোনো এটা সংস্থা বা সংগঠনৰ মহত্ব কৰ্মৰাজিৰ যোগেৰে প্ৰতিফলিত হয়। প্ৰতিষ্ঠা কালৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ জাতীয় জীৱনলৈ যি অৰিহণা আগবঢ়াইছে, সেয়া স্বৰূপাৰ্থতে অসামান্য। গুৰুজনাৰ আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সংঘই বৰ্তমানলৈ গৱেষণামূলক গ্ৰন্থকে ধৰি হিন্দী, ইংৰাজী, বাংলা আদি ভাষাত 100খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। আজিও মোৰ সৌভাগ্য হৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে মহাপুৰুষ দুজনাই যি উত্তৰাকাণ্ড আৰু আদিকাণ্ড ৰামায়ণৰ ওপৰত জীৱনজোৰা সাধনা আৰু কৰ্ম কৰিছিল, তাক সন্নিৱিষ্ট কৰি প্ৰণয়ন কৰা বা সন্নিৱিষ্ট কৰি সমীক্ষাত্মক অধ্যয়ন সৃষ্টি কৰা এখন সুন্দৰ গ্ৰন্থ আজি আদৰণি সমিতিয়ে প্ৰস্তুত কৰিছে আৰু তাকো উদ্বোধন কৰাৰ মোৰ আজি সৌভাগ্য হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানীয় ভাষা যেনে ডিমাচা, কাৰ্বি, নেপালী, মিচিং, তিৱা, বড়ো ভাষাত কীৰ্তন ঘোষা আৰু নাম ঘোষাকে ধৰি বিভিন্ন বিষয়ক গ্ৰন্থও সংঘই প্ৰকাশ কৰি উলিয়াইছে। শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় নামেৰে বিভিন্ন স্থানত শিক্ষানুষ্ঠান স্থাপনেৰে সংঘই শৈক্ষিক তথা বিদ্যায়তনিক দিশতো
অৰিহণা আগবঢ়াই আহিছে। বৰ্তমানলৈ সংঘৰ দ্বাৰা পৰিচালিত 56খন বিদ্যালয়ৰ ভিতৰত 22খন বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাও সংযোজিত হৈছে। উচ্চ শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে সম্প্ৰতি ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত এক মৰ্যাদাপূৰ্ণ শিক্ষানুষ্ঠান হিচাপে উদ্ভাসিত হ'ব পাৰিছে। বৰ্তমান 22টা বিভাগত এই বিশ্ববিদ্যালয়খনক গৱেষক ছাত্ৰ ছাত্ৰীকে ধৰি 1400 শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিছে। মোৰ বাবে মোৰ জীৱনৰ এক পৰম সৌভাগ্য বুলি মই বিবেচনা কৰোঁ যে ৰাজ্যৰ শিক্ষামন্ত্ৰী হিচাপে মই কাৰ্যনিৰ্বাহ কৰাৰ সময়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বিধেয়ক আইনলৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত মই মোৰ দায়িত্ব পালন কৰাৰ বাবে মোৰ সৌভাগ্য হৈছিল। পৰৱৰ্তী সময়তো কোভিড কালৰ সময়ছোৱাত শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়খনে যেতিয়া আৰ্থিক অনাটনৰ মাজেদি খোজ কাঢ়িছিলে, সেই সময়ত কোভিডকালীন পৰিৱেশৰ লগত জোৰা মাৰিবলৈ অধ্যাপক অধ্যাপিকাসকলৰ দৰমহা পৰ্যন্ত চৰকাৰৰ পুঁজিৰ পৰা দিয়াৰ বাবে মই নাহৰকটীয়াত মই মোৰ সিদ্ধান্ত ঘোষণা কৰিছিলোঁ আৰু এই সিদ্ধান্ত আজি কুপতি আমি বাৰ্ষিক অনুদানৰ জৰিয়তে পালন কৰি আহিছোঁ। নতুন প্ৰজন্মক স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘই থিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি গঢ়ি তুলি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত 26টা শাখা মুকলি কৰিছে। 24,000ৰো অধিক সদস্যভুক্ত এই ছ'চাইটিৰ জৰিয়তে স্বাৱলম্বনৰ আঁচনিৰ অধীনত মহিলা আৰু যুৱক যুৱতীসকলক 9 কোটি টকা ঋণ দিয়া হৈছে। আজিৰ সভাতেই এই থিফ্ট আৰু কোঅপাৰেটিভ ছ'চাইটিখনে আৰু যাতে ভালকৈ কাম কৰিব পাৰে, অসম চৰকাৰৰ পৰা এটা 3 কোটি টকাৰ মূলধন এই থিফ্ট আৰু ক্ৰেডিট ছ'চাইটিৰ বাবে আগবঢ়াবলৈ মই লোৱা সিদ্ধান্ত ঘোষণা কৰিছোঁ। এতিয়া মই এটা মনৰ কথা কম, বাপ বান্ধৱসকলে মোক বেয়া পাব নালাগে। মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছোঁ, শিক্ষামন্ত্ৰী হৈছোঁ, অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আমি যিমান পাৰোঁ সহায় আৰু সহযোগিতা আগবঢ়াইছোঁ। কেতিয়াবা চৰকাৰী নিয়ম ভংগ কৰিও এই জাতীয় অনুষ্ঠানটো গঢ়ি তোলাৰ বাবে আমি আমাৰ অৱদান আগবঢ়াইছোঁ। কিন্তু কেতিয়াবা কেতিয়াবা 2-এটা শাখাই যেতিয়া সংঘৰ মঞ্চলৈ বদৰুদ্দিন আজমলৰ দৰে ব্যক্তিক নিমন্ত্ৰণ কৰে, মই গোটেই ৰাতি শুব নোৱাৰোঁ। মোৰ অন্তৰ কান্দি উঠে। যিজন ব্যক্তিয়ে নাৰী সমাজক ভোগৰ পণ্য বুলি গণ্য কৰে, যিজন ব্যক্তিয়ে নাৰী সমাজক বুৰ্খাত থাকিব লাগে বুলি গণ্য কৰে, যিজন ব্যক্তিয়ে নাৰী সমাজক সন্তান জন্ম দিয়াৰ এক মেচিন বুলি গণ্য কৰে, তেনে ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ লগত কেতিয়াও একত্ৰিত নহয়। আৰু তেনে ব্যক্তিক সংঘৰ এই পবিত্ৰ মজিয়ালৈ আমি কোনেও মাতি আনিব নালাগে। মই এই আজিৰ এই অধিৱেশনত সকলো বাপ বান্ধৱলৈ হাত জোৰি এইষাৰ মই বিনতি কৰিছোঁ আৰু মই আশা কৰিছোঁ যে যেতিয়ালৈকে অসম চৰকাৰ আছে, ভাৰতীয় জনতা পাৰ্টি আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘই কেতিয়াও আৰ্থিক অভাৱ অনুভৱ কৰিব নালাগে। আৰু তাৰ কাৰণে আপোনালোকে যেন সদায়েই এনে ব্যক্তিক এই অনুষ্ঠানলৈ মাতিব, যি ব্যক্তিয়ে বিনা দ্বিধাই বিনা বাক্যই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমাৰ জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা বুলি মানি লয়,
যিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে নিজক মহিয়ান কৰিবলৈ সংকল্প লয়। এই কথাষাৰ কোৱাৰ বাবে মোক কোনো বেয়া পাব নালাগে, মই চিধা কথা কৈ দিওঁ। কেতিয়াবা মোক দুই এজনে তাৰ কাৰণে বেয়াও পায়, কিন্তু তথাপিতো মই ভাবোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন বহুদিনীয়া অনুৰাগী হিচাপে এইখিনি কথা যদি মই নকওঁ আৰু মই যদি কোনোবাই বেয়া পাব বুলি এই কথা কেইষাৰ নকওঁ, মোৰ ৰাতি টোপনি নাহিব। সেইকাৰণে মই এই কথাষাৰ কৈ যোৱাটো উচিত বুলি অনুভৱ কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ধৰণৰ বিশাল আৰু বহুমুখীয়ে কৰ্মৰাজিয়ে আজি এই সংগঠনটোক এক সুকীয়া বাৰ্তা প্ৰদান কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনত ভকত বৈষ্ণৱৰ বিশাল সমাগমে সংঘৰ প্ৰতি আৰু মহাপুৰুষজনাৰ প্ৰতি থকা একান্ত নিষ্ঠা আৰু ভক্তিক প্ৰতিফলিত কৰে। এই ভকত বৈষ্ণৱসকলৰ আশীৰ্বাদ শিৰত লৈ মই গুৰুজনাৰ প্ৰতিও মই মোৰ ভক্তি অঞ্জলি জ্ঞাপন কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ আছিল অসম ভূমিৰ সামগ্ৰিক ইতিহাসৰ এক নিৰ্ণায়ক ঘটনা। তেৰাৰ মহাসাগৰ সদৃশ বিশাল কৰ্মৰাজিয়ে অসমীয়া জাতিক সঞ্জীৱিত কৰি আমাৰ জনজীৱনত মানৱতা, নৈতিকতা আৰু আধ্যাত্মিক চিন্তনৰ বুৱতী খুঁটিক অসমীয়াক এটা সংস্কৃতিবান জাতিৰূপে গঢ়ি তুলিলে। বৌদ্ধিক, আধ্যাত্মিক আৰু সাংস্কৃতিক চেতনাৰে জাতীয় সত্তা নিৰ্মাণত তেৰাই যি অৱদান আগবঢ়াই গ'ল, সেয়া অকল জাতীয় সম্পদেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ আৰু ভাৰতীয় ইতিহাস সংস্কৃতি, সনাতন ইতিহাস সংস্কৃতিৰ বাবে এক আপুৰুগীয়া সম্পদ ৰূপে পৰিগণিত হৈছে। মহান ভাৰতীয় ধৰ্মগ্ৰন্থসমূহৰ আধাৰত মহাপুৰুষগৰাকীয়ে নিজস্ব মৌলিক চিন্তাৰে ভক্তি মাৰ্গক নৱজ্যোতিৰে জিলিকাই তুলিছিল। ভাৰত ভূমিৰ তীৰ্থসমূহৰ ভ্ৰমণৰ জৰিয়তে আহৰিত আধ্যাত্মিক জ্ঞান আৰু নিজৰ দিব্য জ্ঞানেৰে তেখেতে ভক্তি আন্দোলনক প্ৰতিষ্ঠা কৰিছিল। গুৰু, দেৱ, নাম আৰু ভকত এই চাৰি তত্ত্বক সাৰথি কৰি গুৰুজনাই ভক্তি মাৰ্গৰ এক উচ্চ প্ৰবাহ বোৱাই দিছিল। ভাৰতীয় সংস্কৃতি স্বৰূপাৰ্থতেই যে কৃষ্ণ সংস্কৃতি, সেই কথা মহাপুৰুষগৰাকীয়ে গভীৰভাৱে উপলব্ধি কৰিছিল। সেইবাবে তেৰাৰ সাহিত্যৰ মাজত কৃষ্ণ চৰিত্ৰ সৰ্বততে জীৱন্ত ৰূপত বিদ্যমান। ভক্তি মাৰ্গৰ কেন্দ্ৰস্থ শক্তি ভগৱান শ্ৰীকৃষ্ণ। কৃষ্ণৰ নাম লোৱা মানে কৃষ্ণক ভজন কৰা, আৰু কৃষ্ণক ভজন কৰা মানেও কৃষ্ণৰ নাম লোৱা। সেইবাবে কোৱা হৈছে কৃষ্ণ গুণ নাম ধৰ্ম অনুপম, তাকে সাৰ কৰি ধাৰা যত দেৱ ধৰ্ম, দূৰতে তেজীয়া কৃষ্ণত ভকতি কৰা। গীতা ভাগৱতত ভগৱান শ্ৰীকৃষ্ণই সমস্ত গীতাৰ জ্ঞান যুগ, কৰ্মযুগ, ভক্তি যুগ সকলো যুগৰ ব্যাখ্যা কৰি শেষত ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে সৰ্বত্ৰ পৰিত্যাগ কৰা আৰু মোৰ শৰণতে বিলীন হৈ যোৱা, এয়াই হৈছে শ্ৰেষ্ঠ ধৰ্ম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একেটা বাক্যৰে অসমীয়া জনজীৱনক কৃষ্ণ ভক্তিৰ অপাৰ অমৃতেৰে প্ৰেৰণা জনাইছিল। যত দেৱ ধৰ্ম, দূৰতে তেজীয়া কৃষ্ণত ভকতি কৰা। ভাগৱত গীতা আৰু মহাপুৰুষগৰাকীৰ মহাবাক্য এই দুয়োটাতে কৃষ্ণ ভক্তিৰ উচ্চতম শিখৰলৈ কৃষ্ণ ভক্তিক লৈ গৈছিল। ভক্তি মাৰ্গত কৃষ্ণক শ্ৰেষ্ঠতাক প্ৰতিপন্ন কৰাৰ বাবে শ্ৰীমন্ত শংকৰ গুৰুজনাই নৱৰসক গুৰুত্ব দিছিল। ভক্তিৰ এই নৱৰসৰ ভিতৰত দাস্য ভক্তিক
শ্ৰেষ্ঠ ৰূপত প্ৰতিপন্ন কৰিছিল গুৰুজনাই। এই দাস্য ভক্তিয়ে অসমীয়া মানুহক চৰিত্ৰ দান কৰিছে বিনয়ৰ। আজি আমি কোনেও কাকো সংকোচ নকৰাকৈ সকলোৰে চৰণতে আমি ভগৱানক বিচাৰি পাওঁ। সকলোৰে চৰণ স্পৰ্শ কৰি আমি বৈকুণ্ঠৰ অনুভৱ কৰোঁ। আৰু এই বিনম্ৰতা আমাক মহাপুৰুষজনাই দাস্য ভক্তিৰ ভাৱেৰে দি থৈ গৈছিল। সেইবাবে ৰাজহুৱা জীৱনতে নহয়, ব্যক্তি জীৱনতো মহাপুৰুষগৰাকী আমাৰ জীৱন পৰিক্ৰমাৰ মাৰ্গদৰ্শক হৈ আছে। মহাপুৰুষগৰাকীৰ জীৱন আৰু কৰ্ম দৰ্শনৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে তেৰাই জনগোষ্ঠীয় চেতনাক গভীৰভাৱে উপলব্ধি কৰিব পাৰিছিল। নামঘৰৰ ভাস্কৰ্যই তেৰাৰ সেই চিন্তা দৰ্শনক গভীৰভাৱে প্ৰতিফলিত কৰে। এক সমন্বয়ৰ অসম গঢ়াৰ বাবে মহাপুৰুষগৰাকীয়ে সকলো জাতি জনগোষ্ঠীক একেখন মঞ্চতে আঁকোৱালি লোৱাৰ যি পৰিৱেশ নিৰ্মাণ কৰি গ'ল, সেয়া আজি অসমীয়া জাতিৰ প্ৰাণ স্পন্দনত পৰিণত হৈছে। তেৰাৰ বিজ্ঞান মনস্থ চিন্তাধাৰা, প্ৰকৃতিৰ প্ৰতি মমতা, সমন্বয়ৰ মহামন্ত্ৰ, সাংস্কৃতিক নৱজাগৰণ কালচাৰেল ৰিনাইছা, ভাৰতীয় ধ্ৰুপদী গ্ৰন্থৰ অনুবাদ কৰি বিভিন্ন দিশসমূহে অসমীয়া মানুহৰ অন্তৰ্জীৱন আৰু বহিৰ্জীৱনৰ সংস্কাৰ সাধন কৰিলে। তদুপৰি জাতীয় সত্তা নিৰ্মাণ কৰি ইয়াৰ পূৰ্ণতা প্ৰাপ্তিটো তেৰাই অৱদান আগবঢ়াই গ'ল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশাল কৰ্মৰাজি সনাতন সভ্যতা আৰু সংস্কৃতিৰ ৫,০০০ বছৰৰ চেতনাৰ ওপৰত গঢ় লৈ উঠিছিল। তেৰাই গভীৰভাৱে উপলব্ধি কৰিছিল যে সনাতন সভ্যতা আৰু সংস্কৃতিৰ সমলসমূহ মানৱমুখী চেতনাৰে পৰিপুষ্ট। সনাতন ধৰ্ম দৰ্শন ভৱিষ্যমুখী জীৱনৰ এক আলোকময় শক্তি, যাৰ আলমত বিশ্ব মানৱ আগুৱাই যাব পাৰে। সেইবাবে তেৰাই ভক্তি মাৰ্গৰ মূল তত্ত্ব হিচাপে ভগৱান শ্ৰীকৃষ্ণক কেন্দ্ৰ কৰি ভাৰতীয় আধ্যাত্মিক জীৱনবোধত এক নতুন আয়তন সংযোজন কৰে। ভাৰতবৰ্ষৰ ৫,০০০ বছৰ পুৰণি সনাতন ধৰ্মৰ তাত্ত্বিক অৱধাৰণৰ ভিত্তিতহে যে অসমীয়া সমাজখনক ঐক্যসূত্ৰেৰে বান্ধিব পৰা যাব, সেয়া আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গভীৰ উপলব্ধি। গুণমালাত তেখেতে দ্বিধাহীন ভাষাত কৈছিল, ইটো বিটোপন ধৰ্ম সনাতন, আকেশে কীৰ্তন কৰে সাধুজন। ইটো বিটোপন ধৰ্ম সনাতন, আকেশে কীৰ্তন কৰে সাধুজন। অৰ্থাৎ সনাতন ধৰ্মক তেৰাই সাধু সন্তসকলে পালন কৰা এক সুন্দৰ মাৰ্গ বুলি ঘোষণা কৰিছিল। পঞ্চদশ শতিকা আছিল অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়। সেই সময়ত অসমৰ সমাজ জীৱনত আগুৰি ধৰা অধৰ্মৰ কলীয়া ডাৱৰ অতৰাই অসম ভূমিত জন্মগ্ৰহণ কৰা কেইবাগৰাকীও মহাপুৰুষে ভক্তি মাৰ্গ দৰ্শনৰ জৰিয়তে অসমীয়া সমাজক নতুন প্ৰত্যয় আৰু অসীম প্ৰেৰণা দিছিল। সেই অৱতাৰী পুৰুষসকলৰ আটাইতকৈ জ্যেষ্ঠজন আছিল শ্ৰী শ্ৰী হৰিদেৱ। তাৰ পিছত তেৰাতকৈ ২৩ বছৰৰ শ্ৰী শ্ৰী হৰিদেৱৰ ২৩ বছৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল। মহাপুৰুষ শংকৰদেৱ গুৰুজনাতকৈ ৩৯ বছৰে সৰু শ্ৰী শ্ৰী দামোদৰদেৱৰ আৱিৰ্ভাৱ অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ এক উল্লেখনীয় সংযোজন আছিল। শ্ৰী শ্ৰী দামোদৰদেৱৰ সমসাময়িক আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। শ্ৰী শ্ৰী মাধৱদেৱতকৈ ৫৭ বছৰে সৰু আছিল শ্ৰী শ্ৰী বদলা পদ্ম আতা। আৰু এইসকলৰ মাজত
আটাইতকৈ কনিষ্ঠজন আছিল শ্ৰী শ্ৰী ভট্টদেৱ। এইসকল বৈষ্ণৱ গুৰুৰ ভক্তি আদৰ্শই পঞ্চদশ শতিকাক অসমক অধৰ্মৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰি এখন ঐক্যবদ্ধ অসম আৰু এখন শিষ্ট অসম গঢ়ি তুলিছিল। এনেদৰে এওঁলোকে ভৱিষ্যতৰ মহান অসমীয়া জাতিৰ প্ৰেৰণাত প্ৰাণ দিছিল আৰু এই প্ৰতিগৰাকী বৈষ্ণৱ গুৰুৰ জীৱন আৰু আদৰ্শত প্ৰবাহিত হৈছিল সনাতন ধৰ্মৰ অমল দৰ্শন। তেৰাসৱে তেওঁলোকৰ সৃষ্টিৰ মাজৰে এই সনাতন বোধক প্ৰতিফলিত কৰিছিল। এই বৈষ্ণৱ গুৰুসকলৰ ভিতৰত আটাইতকৈ কেন্দ্ৰীয়জন আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সনাতন সভ্যতা সংস্কৃতিৰ লগতে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয়তাবোধক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক নতুন পৰ্যায়লৈ লৈ গৈছিল। ভগৱান চৈতন্যই হওক, ৰামানুজেই হওক, যিসকল মহাপুৰুষ সেই সময়ত জন্ম লৈছিল, সেই আটাইবোৰৰ ভিতৰত ভাৰত ভূমিক শ্ৰেষ্ঠ ভূমিৰ সন্মান দি ভাৰত ভূমিক সকলো প্ৰকাৰে জ্ঞান আৰু প্ৰজ্ঞাৰ সৰ্বোত্তম কেন্দ্ৰ বুলি অভিহিত কৰি যোৱা গুৰুজনাই আছিল আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। অসমৰ বৈষ্ণৱ পণ্ডিতসকলে মধ্যযুগত সনাতনী সাহিত্য চৰ্চাৰ এক গৌৰৱময় পৰম্পৰা গঢ়ি তুলিছিল। এনে সনাতনী সাহিত্য চৰ্চাত আমি স্মৰণ কৰিব লাগিব এগৰাকী পণ্ডিতক, যাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অপ্ৰমাদী কবি বুলি আখ্যায়িত কৰিছিল। এই পণ্ডিত তথা পুৰোধা কবিগৰাকীৰ নাম হৈছে মাধৱ কন্দলী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱতকৈ মাধৱ কন্দলী প্ৰায় 150 বছৰ আগৰ সনাতনী চিন্তাধাৰাৰে পুষ্ট এইগৰাকী মহান কবিৰ দ্বাৰা অসমীয়া ভাষাত প্ৰণীত ৰামায়ণখন উত্তৰ ভাৰতৰ প্ৰান্তীয় ভাষালৈ অনুদিত প্ৰথম আঞ্চলিক ভাষাৰ ৰামায়ণ গ্ৰন্থ হিচাপে স্বীকৃত আছিল। অসমীয়া ভাষাত ৰামায়ণ অনুবাদ হোৱাৰ পূৰ্বে প্ৰান্তীয় ভাষাত প্ৰথম অনুবাদ হৈছিল দক্ষিণ ভাৰতীয় ভাষাত তামিলত। 12 শতিকাত তামিল ভাষাত তামিল কবি কম্বৰৰ দ্বাৰা ৰামায়ণৰ অনুবাদ ৰূপে ৰাম অৱতাৰম ৰচিত হয়। তামিল আৰু অসমীয়া ভাষাৰ উপৰি বিভিন্ন প্ৰান্তীয় ভাষাত ৰামায়ণসমূহ অনুদিত হৈছিল। 1400 শতিকাত তেলেগু ৰামায়ণ, 1500 শতিকাত কংকণী ৰামায়ণ, 1516 শতিকাত উৰিয়া ৰামায়ণ, 16 শতিকাত সন্ত কবি তুলসী দাসৰ অৱধি বা হিন্দী ৰামায়ণ, 16 শতিকাৰ কীৰ্তিভাসৰ বাংলা ৰামায়ণ, 16 শতিকাৰ নৰহৰি ৰচিত কানাড়া ৰামায়ণ, 16 শতিকাৰ থুন সাথু ৰামানুজম ৰচিত মালায়ালম ৰামায়ণ, 17 শতিকাৰ মাৰাঠী ৰামায়ণ, 17 শতিকাৰ প্ৰেমানন্দ স্বামীৰ গুজৰাটী ৰামায়ণ, 19 শতিকাৰ মৈথিলী ৰামায়ণ, 19 শতিকাৰ আদিকবি ভানুভক্তৰ নেপালী ৰামায়ণ আৰু 19 শতিকাৰ কাশ্মীৰী ৰামায়ণ। অসমত ৰামায়ণ চৰ্চা ক'ত আৰু কেনেকৈ আৰম্ভ হ'ল তাৰ কোনো সঠিক তথ্য নাই। খ্ৰীষ্টীয় 14 শতিকাত বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে মহৰ্ষি বাল্মীকি ৰামায়ণৰ মূল সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। কছাৰী বা বৰাহী ৰজাৰ মহামাণিক্যৰ ৰাজধানীৰ স্থান বা ৰাজত্বৰ বিষয়ে কোনো ঐতিহাসিক প্ৰমাণ নাই। এই সম্পৰ্কে হেমচন্দ্ৰ গোস্বামী, কনকলাল বৰুৱা, বাণীকান্ত কাকতি, বেণুধৰ শৰ্মা আদিৰ মত অনুসৰি বৰাহী ৰজা মহামাণিক্যই নগাঁৱৰ কপিলী উপত্যকাত শাসন কৰিছিল, নাইবা উজনিৰ সম্ভৱতঃ শিৱসাগৰৰ সোণালী অঞ্চলত ৰাজধানী পাতিছিল। এই জনা ৰজাৰ ৰাজসভাতে প্ৰাক শংকৰী কবি মাধৱ কন্দলীয়ে কাব্য চৰ্চা কৰিছিল। মাধৱ কন্দলীয়ে প্ৰণয়ন কৰা অসমীয়া সপ্তকাণ্ড ৰামায়ণত আছিল
অযোধ্যা কাণ্ড, অৰণ্য কাণ্ড, কিষ্কিন্না কাণ্ড, সুন্দৰা কাণ্ড আৰু লংকা কাণ্ডকে ধৰি 5টা কাণ্ড। মাধৱ কন্দলীৰ 5টা খণ্ড ৰামায়ণৰ সন্দৰ্ভত জানিবলৈ পোৱা কিছু তথ্য আছে যে ৰাজনৈতিক খেলি মেলিৰ মাজতেই মাধৱ কন্দলীৰ ৰামায়ণৰ 2টা কাণ্ড হেৰাই যায়। পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে এই কাণ্ড 2টা সংস্কৃতৰ পৰা অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰে। গুৰুচৰিত অনুসৰি শংকৰদেৱে মাধৱদেৱক আদিকাণ্ড লিখিবলৈ দি নিজে উত্তৰাকাণ্ড লিখি উলিয়ায়। এনেকৈয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া ৰামায়ণক সমৃদ্ধ কৰিছিল। উত্তৰাকাণ্ডই ৰামায়ণৰ মূলাধাৰ শ্ৰী ৰামচন্দ্ৰ, লক্ষ্মণ আৰু সীতাৰ নৰলীলা সম্বৰণলৈ সামৰি ৰামায়ণক সমৃদ্ধ কৰিছে। তাৰ সৈতে যোগ হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত ৰামায়ণৰ আদিকাণ্ড, য'ত বৰ্ণিত হৈছে শ্ৰী ৰামচন্দ্ৰৰ জন্মৰ পূৰ্বৰ কাহিনীসমূহ, ৰামায়ণৰ মূল আধাৰ ৰাম, লক্ষ্মণ, সীতা আদিৰ কাহিনীসমূহ। অসমীয়া বৈষ্ণৱ পণ্ডিতসকলৰ দ্বাৰা ৰামায়ণৰ চৰ্চাক মূলতঃ আমি প্ৰণালীবদ্ধ কৰিব পাৰোঁ। শ্ৰী শ্ৰী মাধৱ কন্দলীৰ দ্বাৰা অনুদিত ৰামায়ণৰ 5টা খণ্ড, শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা অনুদিত ৰামায়ণৰ আদিকাণ্ড, শ্ৰী শ্ৰী শংকৰদেৱৰ দ্বাৰা অনুদিত ৰামায়ণৰ উত্তৰাকাণ্ড, শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত সীতাহৰণ কাব্য আৰু শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত সীতা স্বয়ম্বৰ বা ৰাম বিজয়নাথ অনন্ত কন্দলীৰ দ্বাৰা অনুদিত ৰামায়ণৰ 5মটি কাণ্ড, অনন্ত ঠাকুৰ আতাৰ দ্বাৰা ৰচিত শ্ৰী ৰাম কীৰ্তন অনন্ত ৰামায়ণ, ৰঘুনাথ মহান্তৰ দ্বাৰা ৰচিত অদ্ভুত ৰামায়ণ, দুৰ্গাবাৰ কায়স্থৰ দ্বাৰা ৰচিত দুৰ্গাবৰী ৰামায়ণ। অসমীয়া সন্ত কবি মহাপুৰুষসকলে সেই সময়তে সৰ্বভাৰতীয় পৰ্যায়ৰ চিন্তা চৰ্চা, জ্ঞান আৰু সাহিত্য চৰ্চাৰ ক্ষেত্ৰত কেনে উৎকৃষ্ট কৰ্মযজ্ঞৰ দ্বাৰা পৰিচালিত হৈছিল, ৰামায়ণৰ চৰ্চাসমূহেই তাৰ সুন্দৰ প্ৰমাণ। কেইটামান দিন আগতে অযোধ্যাত যেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল, সেই সময়ত এচাম অসমৰ বুদ্ধিজীৱীয়ে অসমত ৰাম ভক্তিৰ পৰম্পৰা নাই বুলি উল্লেখ কৰিছিল। সেইসকল বিদ্বানক মই বিনম্ৰতাৰে সৈতে অনুৰোধ কৰোঁ যে আপোনালোকে মাধৱ কন্দলীৰ ৰচনা পঢ়িব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা পঢ়িব, মাধৱদেৱৰ ৰচনা পঢ়িব। য'ত কৃষ্ণ বিদ্যমান তাতেই ৰাম বিদ্যমান, য'ত ৰাম বিদ্যমান ততেই কৃষ্ণ বিদ্যমান। এই কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ প্ৰজন্মক জনাই থৈ গৈছিল। বিগত 22 জানুৱাৰী তাৰিখে 500 বছৰৰ মান আৰু অপমানৰ পিছত অযোধ্যাত ভব্য ৰাম মন্দিৰৰ প্ৰতিষ্ঠা হ'ল। মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম হ'ল ত্যাগ, ন্যায় আৰু সত্যৰ প্ৰতীক। 500 বছৰীয়া অপমানৰ অন্তত যেতিয়া ৰামলালাৰ প্ৰতিষ্ঠা হৈছিল, তেতিয়া সনাতন হিন্দু ধৰ্মৰ ব্যক্তিসকলে পৰম্পৰাক বাদ দি ভগৱান শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক আমাৰ সনাতন হিন্দু ধৰ্মৰ নৱযুগৰ নৱ উদয় বুলি অভিহিত কৰিছিল। সেই মহান আবেগেৰে আমাৰ ৰাজ্যৰ মহান বৈষ্ণৱ পণ্ডিতসকলে মধ্যযুগতে ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰতি অচলা ভক্তি আৰু শ্ৰদ্ধা প্ৰকট কৰিছিল। এই মহান পৰম্পৰাক প্ৰতিষ্ঠা কৰি অসমীয়াক গৌৰৱান্বিত কৰাৰ বাবে মই সেই মহাপুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি প্ৰতিবাদ জনাইছোঁ যে উত্তৰাকাণ্ড, সীতাহৰণ কাব্য আৰু ৰাম বিজয়ৰ দৰে ৰামায়ণী সাহিত্য চৰ্চা কৰাৰ বাবে আৰু তেওঁৰে প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱক আদিকাণ্ড ৰামায়ণৰ অনুবাদ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ বাবে।
ৰামায়ণৰ উপৰিও গীতা আৰু ভাগৱত পুৰাণ আছিল শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক চৰ্চাৰ পবিত্ৰ গ্ৰন্থ। কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা এগৰাকী বিশ্ববিখ্যাত ভাষাতত্ত্ববিদ ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত এক গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গীতা আৰু ভাগৱত পুৰাণৰ দাৰ্শনিক মতবাদৰ ওপৰত ভিত্তি কৰি নাম কীৰ্তনৰ আধাৰত নিজৰ প্ৰদেশত নতুন ধৰ্ম বিশ্বাস প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। নৱ বৈষ্ণৱ ধৰ্মৰ আঁৰত ৰামায়ণ মহাভাৰত আৰু ভাগৱত পুৰাণৰ দৰে প্ৰাচীন শাস্ত্ৰৰ প্ৰচণ্ড দিব্য শক্তিৰ উপৰিও উত্তৰ ভাৰতৰ বৃহত্তৰ অংশত প্ৰচলিত সেই সময়ৰ বৈষ্ণৱ আন্দোলনৰ শক্তিও সমাহিত হৈ আছিল। নৱ বৈষ্ণৱ ধৰ্মৰ মৰ্মমূলত নিহিত আছিল ৰাম আৰু কৃষ্ণৰ দুই অৱতাৰত বিষ্ণুৰ উপাসনা। এই উপাসনাত নিহিত হৈ আছিল নিৰ্গুণ ব্ৰহ্মৰ স্বৰূপ, যাৰ সৈতে সাদৃশ্য আছিল কবিৰ আৰু অন্যান্য হিন্দু সন্তসকলে প্ৰৱৰ্তন কৰা নব্য হিন্দুত্ব অথবা গুৰু নানকে প্ৰৱৰ্তন কৰা শিখ ধৰ্মৰ দাৰ্শনিক সুষমা। শ্ৰদ্ধাৰ বাপ বন্ধুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰতবৰ্ষৰ ৫,০০০ বছৰৰ সনাতন সভ্যতা সংস্কৃতিক এক নতুন ৰূপলৈ লৈ গৈছিল। তেৰাই ভাৰতবোধক গৰিমামণ্ডিত কৰি অসমীয়া জাতীয় সত্তাৰ বিকাশ আৰু উত্তৰণৰ মাৰ্গদৰ্শন কৰি গৈছে। অসমীয়া ইতিহাসত সাহিত্য সংস্কৃতি আধ্যাত্মিক চিন্তাৰ নৱ উন্মেষণৰ সূচনা কৰি তেৰাই আধ্যাত্মিক আৰু সাংস্কৃতিকভাৱে ঐক্যবদ্ধ এখন অসম আমাক দি গ'ল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৰঙীয়া অধিৱেশনে মহাপুৰুষগৰাকীৰ অৱদানক মূল্যায়ন কৰাৰ বাবে আমাক আকৌ এবাৰ সুযোগ প্ৰদান কৰিলে। মহাপুৰুষগৰাকীক ৰাষ্ট্ৰৰ সন্মুখত উজ্বলাই তোলাৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাইছে। যোৱা কেইদিনমান আগত ভাৰতবৰ্ষৰ আটাইতকৈ বৌদ্ধিকভাৱে শ্ৰেষ্ঠ বিশ্ববিদ্যালয় জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰে। এতিয়া জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসনখন পূৰ্ণদ্ৰমে প্ৰাণৱন্ত আৰু জীৱন্ত ৰূপত পৰিচালিত হৈ আছে। মহাপুৰুষগৰাকীৰ জন্মস্থান বটদ্ৰৱাক বিশ্ব পৰ্যায়লৈ লৈ যাবৰ বাবে আমাৰ চৰকাৰে ১৫০ কোটি টকা ব্যয়েৰে শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰকল্প এটাৰ কাম ২০২০ চনৰ ২৫ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কৰকমলেৰে আৰম্ভ কৰিছিল। আজি সেই প্ৰকল্পৰ ২টা পৰ্যায় ইতিমধ্যে সমাপ্ত হৈছে আৰু অহা কেইদিনমানৰ ভিতৰতেই আমি এই প্ৰকল্পটিৰ শুভ উদ্বোধন কৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি আমাৰ চৰকাৰৰ অবিচল বিশ্বাস, ভক্তি আৰু একাগ্ৰতাৰ মাজতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি থকা আমাৰ নিৰলস ভক্তিকে আকৌ এবাৰ প্ৰমাণ কৰে। ঠিক বটদ্ৰৱাৰ দৰে এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মভূমি, য'ত তেৰাই কীৰ্তন গ্ৰন্থক এক ৰূপ দিবলৈ সক্ষম হৈছিল, পাটবাউসী সত্ৰ আৰু মধুপুৰ সত্ৰতো দুটা আন সাংস্কৃতিক কেন্দ্ৰ আমি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ বাপ বন্ধুসকল, আজি আমাৰ জাতি ইমান বিপদ আৰু প্ৰত্যাহ্বানৰ মাজতো যদি জীয়াই আছে, তাৰ আঁৰত আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ আৰু অমূল্য অৱদানৰাজি। মই যেতিয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অধ্যয়ন কৰোঁ, তেওঁৰ জীৱনত মই সংকীৰ্ণতাৰ পৰিৱৰ্তে
উদাৰতাক দেখা পাওঁ। মই যেতিয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এজন দৰ্শনৰ ছাত্ৰ হিচাপে পঢ়িবলৈ চেষ্টা কৰোঁ, তেতিয়াই মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সীমাবদ্ধতাৰ বিপৰীতে উদাৰ হিচাপে মই দেখা পাওঁ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে প্ৰতিষ্ঠা কৰা সত্ৰসমূহত যেতিয়া মই তীৰ্থযাত্ৰা কৰিবলৈ যাওঁ, তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উদাৰতাই মোৰ জীৱনৰ কৰবাত নহয় কৰবাত স্পৰ্শ কৰে। মহাপুৰুষ গৰাকীয়ে এই প্ৰাণ প্ৰতিষ্ঠা কৰা অসমীয়া জাতিটোক এক নতুন পৰ্যায়লৈ লৈ যাবৰ বাবেই আজি আমি নিৰন্তৰভাৱে কাম কৰিছোঁ। প্ৰতিটো পল প্ৰতিটো ক্ষণ জাতিৰ বাবে সমৰ্পিত হৈ এই মহান অসমীয়া জাতিটোক এক মহাশক্তিত পৰিণত কৰাৰ বাবে আমি নিৰলসভাৱে কাম কৰাৰ বাবে চেষ্টা কৰিছোঁ। আমাৰ শ্ৰেষ্ঠ জননী জন্মভূমি অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ বাবে আজি আমি দিনে নিশাই কাম কৰিছোঁ। আজি বৈকুণ্ঠপুৰীত সমবেত সকলো বাপ বন্ধুৰ পৰা আমি সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ, যাতে আপোনালোকৰ আশীৰ্বাদেৰে আমি আমাৰ ৰাজ্যখনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰাণ প্ৰতিষ্ঠা কৰা এই অসমীয়া জাতিটোক আমি যেন এক নতুন সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বৈভৱৰ চৰম উচ্চ শিখৰলৈ লৈ যাব পাৰোঁ। পুনৰ এবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মই মোৰ ভক্তি ভৰা শ্ৰদ্ধা জনাইছোঁ, তেৰাৰ চৰণত মই প্ৰতিপাদ জনাইছোঁ। আৰু মহাপুৰুষ মাধৱদেৱে কৈ যোৱাৰ দৰে সৰ্বগুণাকাৰ গুৰুজনালৈ প্ৰণিপাত জনাই মই মোৰ ভাষণ সামৰিছোঁ। হৰি ভক্তি দান দিয়া জগতক তৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আৰ বন্ধু। জয় গুৰু শংকৰ, জয় আই অসম।